ফল মূলৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে অধিক মূল্য ভৰিব লগা হৈছে ৰাজ্যবাসীয়ে আৰু যাৰ ফল ভোগ কৰিছে এতিয়া ৰাজ্যবাসীয়ে প্ৰতিবিধ সামগ্ৰী ব্যাপক হাৰত চিণ্ডিকেট অখিল গগৈৰ এক ব্যতিক্ৰমী প্ৰতিবাদ দেখা পোৱা গৈছে বৰ্তমান অসম বিধানসভাৰ চৌহদত অখিল গগৈৰ অভিযোগ সমগ্ৰ ৰাজ্যত চিণ্ডিকেট চলি আছে আমি আপোনালোকক দেখুৱাইছোঁ চুপাৰী চিণ্ডিকেট চলি থকা বুলি কৈছে চুপাৰী 26 লাখ এক ট্ৰাকত চুপাৰী দাম মাছ 6,000 টকা এক ট্ৰাকত অখিল গগৈয়ে মাছ ওলোমাই লৈছে চুপাৰী ওলোমাই লোৱা হৈছে ঠেলাখনত আৰু ইয়াতে আমি আপোনালোকক দেখুৱাইছোঁ অভিযোগ উত্থাপন কৰা হৈছে মন্ত্ৰী জয়ন্ত মল্ল আৰু জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে পিক চিণ্ডিকেট এক চিণ্ডিকেট ফিছ চিণ্ডিকেট ৰাইচ চিণ্ডিকেট সকলোতে কেৱল চিণ্ডিকেট আৰু চিণ্ডিকেট দিছপুৰত বহি হিচাপ কৰিছে এজন ৰাজনেতাই দিছপুৰত বহি কেৱল টকা হিচাপ কৰিছে গতিকে যি প্ৰতিকাত্মক এই যি দৃশ্য দেখা পোৱা গৈছে আমি আপোনালোকক দেখুৱাই আছোঁ ইয়াতে ব্ৰইলাৰ চিণ্ডিকেটৰ কথা কয় ইয়াতে ব্ৰইলাৰ ওলোমাই লোৱা হৈছে মাছ ওলোমাই লোৱা হৈছে চুপাৰী ওলোমাই লোৱা হৈছে আৰু এফালে কণীৰ প্লেট ওলোমাই লোৱা হৈছে গতিকে পুনৰ এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈয়ে আৰু আমি অখিল গগৈৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম যে যি আমাৰ হেৰি আছে কমিটি আছে মুৰ্গী কণী বিক্ৰী কৰা মানুহবিলাকৰ তেওঁলোকে কৈছে যে এটা মুৰ্গী কণী 5 টকা 75 পইচা অসমত বিক্ৰী কৰিব লাগে ৰিটেইল প্ৰাইচত একদম খুচুৰা কিন্তু সেইটো বিক্ৰী কৰি আছে 8.5 টকাৰ পৰা 10 টকা কেলে আগ্ৰামা মহিলাৰী আৰু আপোনাৰ হেৰিয়ে কি কয় জয়ন্ত মল্ল বৰুৱাই এটা মুৰ্গী কণীত এটা মুৰ্গী কণীত তেওঁলোকে 3 টকাকৈ গুণ্ডা টেক্স লৈ আছে 3 টকাকৈ গুণ্ডা টেক্স লৈ আছে যাৰ ফলস্বৰূপে এজন অসমীয়াই এটা মুৰ্গী কণী আপোনালোকে দেখিছে যে 8.5 টকাৰ পৰা 10 টকাৰ ভিতৰত কিনিবলগীয়া হৈছে ব্ৰইলাৰ মুৰ্গী য'ত আপোনালোকে দিল্লী বা অন্য যিকোনো বজাৰত আপুনি যিটো দাম পাব তাতকৈ প্ৰায় দুগুণ দামত আমাৰ অসমীয়া মানুহে কিনিবলগীয়া হৈছে কাৰণ প্ৰত্যেক কিলো ব্ৰইলাৰ ওপৰত তেওঁলোকে টেক্স লয় প্ৰত্যেক কেজি আপোনাৰ মাছৰ ওপৰত তেওঁলোকে টেক্স লয় আৰু অসমৰ পৰা ওলাই যোৱা বস্তুবিলাকৰ ওপৰতো তেনেকুৱা গুণ্ডা টেক্স লয় সেইকাৰণে আপোনালোকে এইখন চাওক সিফালৰ পৰা শ্ৰীৰামপুৰ গেটৰ পৰা গাহৰি আহিলে এইটো টেক্স লয় কোনে বহি আছে আপোনালোকে নিজে চাই লওক এবাৰ কোনে টেক্সটো লৈ আছে আৰু গৈ আছে ক'লে আপোনালোকে চাই লওক দিছপুৰলৈ গৈ আছে আপোনালোকে নিজে চাই লওক গাহৰিৰ চিণ্ডিকেট পইচা গৈ এই তাত পাইছেগৈ কণীৰ চিণ্ডিকেট এওঁলোকে লৈছে এওঁলোকে পাইছে মাছৰ চিণ্ডিকেট এওঁলোকে লৈছে এওঁলোকে ইয়ালৈ গৈ আছে চাউলৰ চিণ্ডিকেট এওঁলোকে লৈ আছে সেইফালে গৈ আছে এয়া মাছ আহি আছে চাওক এয়া গাহৰি আহি আছে আপোনালোকে চাওক প্ৰত্যেকটো বস্তুৰ ওপৰত এয়া ব্ৰইলাৰ মুৰ্গী আহি আছে আপোনালোকে চাওক আৰু অসমৰ পৰা ওলাই যোৱা যিবিলাক বস্তু যেনেকৈ চুপাৰী 1 কেজি চুপাৰীত এতিয়া 60 টকাকৈ গুণ্ডা টেক্স লয় 1 কেজি এক ট্ৰাকত 24 লাখ টকাৰ গুণ্ডা টেক্স লয় এইটো লয় আপোনাৰ হেৰি মহন্ত বোলা মানুহটোৱে কি মহন্ত আছিলে এইটোৰ নাম হৰেণ মহন্ত বোলাটোৱে এইটো লয় অসমৰ পৰা যোৱা চব কয়লা আপোনাৰ মেঘালয়ৰ পৰা অহা কয়লা নাগালেণ্ডৰ পৰা অহা কয়লা অৰুণাচলৰ পৰা অহা কয়লা আৰু অসমৰ লিডু মাৰ্ঘেৰিটাত খনা কয়লাৰ চিণ্ডিকেট গৰুৰ চিণ্ডিকেট প্ৰত্যেকটোৰে চিণ্ডিকেট আছে আৰু এই চিণ্ডিকেটৰ কাৰণে আজি আমি দেখিবলৈ পাইছোঁ যে চুপাৰী 1 কেজি চুপাৰী 60 টকাকৈ এইটো হেৰিয়াৰ বাৰ্মাৰ পৰা অহাটো আৰু অসমৰ পৰা যিটো যোৱা লোকেল চুপাৰী আমাৰ যে গাঁৱে গাঁৱে যিটো তামোল কৰে তাৰ চুপাৰীৰ ওপৰত 32 টকাকৈ এতিয়া 1 কেজিত 32 টকাকৈ টেক্স লয় কোনে লয় জয়ন্ত মল্ল কোনে লয় দিছপুৰে পায় তো সিফালৰ পৰা অহাটো হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল একেলগতে লয় আৰু এইফালৰ পৰা যোৱাটো কাৰ জৰিয়তে যদি চুপাৰী হয় তেতিয়াহ'লে হেৰি মহন্ত কি নাম এইটো হৰেণ মহন্ত আৰু কাঠ যদি হয় কাঠৰটো যদি কাঠ হয় তেতিয়াহ'লে গোবিন্দ চৰকাৰ যদি কাঠটো হয় তেতিয়াহ'লে গোবিন্দ চৰকাৰৰ জৰিয়তে হয় গতিকে ইনকামিং আউটগোয়িং দুইটাতে টেক্স অসমৰ ৰূপায়ণ কৰিছে খেলাত সামগ্ৰী লৈ এইদৰে আহিছে অসমীয়া প্ৰত্যেকজন মধ্যবিত্ত মানুহে এটা কণী পাব লাগে তেওঁলোকৰ যিটো নেশ্যনেল ইউনিয়ন কণী প্ৰডাকশ্যনৰ তেওঁলোকৰ মতে 5 টকা 75 পইচাত অসমত প্ৰত্যেকজন গ্ৰাহকে পাব লাগে আমি পাই আছোঁ কিমানত 8 টকা 50 পইচাৰ পৰা 10 টকাৰ ভিতৰত এটা মুৰ্গী কণীৰ দাম ব্ৰইলাৰ মুৰ্গী কণীৰ দাম এইটো কেলৈ পাই আছোঁ কাৰণ হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাই শ্ৰীৰামপুৰ আৰু বক্সিহাৰ গেটত এটা কণীত 3 টকাকৈ টেক্স লয় কোনে লয় হাগ্ৰামা মহিলাৰী আৰু
জয়ন্ত মল্ল বৰুৱাই। আগতে এই ঠিকাটো লৈছিলে পীযুষ হাজৰিকাই দিছিলে, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই এই ঠিকাটো দিছিলে পীযুষ হাজৰিকা। এতিয়া যিদিনাৰ পৰা হাগ্ৰামা মহিলাৰী জিকিলে, কাউন্সিলখন কৰিলে তেওঁলোকৰ BTAD, সেই দিনটোৰ পৰা এতিয়া হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱা ইয়াৰ মালিক হ'ল। কোন মালিক হ'ল? আচল মালিকজন এইজন, আচল মালিকজন দিছপুৰত থাকে এইজন চব। আৰু তাতে বক্সিৰহাট গেট আৰু শ্ৰীৰামপুৰ গেটত বহি থাকে এই দুজন। এই মানুহ দুজনক চিনি পাইছে নেকি বাৰু আপোনালোকে? এই মানুহ দুজনক আপোনালোকে চাই লওক। এই দুজন কালেক্টৰ। এইফালেদি তাৰপিছত পইচাটো এনেকৈ গৈ আছে, গৈ এই দিছপুৰত সোমাইছে, দেখিছেনে? তো কয়লাৰ পৰাও আহিছে, চুপাৰীৰ পৰাও আহিছে, গৰুৰ পৰাও আহিছে, কাঠৰ পৰাও আহিছে, গাহৰিৰ পৰাও আহিছে, কণীৰ পৰাও আহিছে, মাছৰ পৰাও আহিছে, চাউলৰ পৰাও আহিছে, আপেলৰ পৰাও আহিছে, পাণৰ পৰাও আহিছে। যিমান বস্তু আছে অসমৰ চব বস্তুৰ ওপৰত তেনেকৈ মই বেলেগ উদাহৰণ দিবই নালাগে আপোনালোকক, মই চব ৰেটবিলাক চবৰে কৈ দিব পাৰিম। কিন্তু আচল কথাটো হ'ল এটা মাত্ৰ উদাহৰণ ল'লে অসমীয়া মানুহে বুজি পাব যে নেশ্যনেল এগ প্ৰডিউচাৰ্ছ যিটো কোম্পানী মানে ইউনিয়ন আছে, সেই ইউনিয়নটোৱে কৈছে যে অসমৰ গুৱাহাটীৰ বজাৰত এটা কণী ৰিটেইল প্ৰাইচ হ'ব লাগে 5 টকা 75 পইচা। গুগল কৰক, হয়নে নহয় আপোনালোকে চাই লওক এবাৰ, গুগল কৰক, বেলেগ বাদ দিয়ক, গুগল কৰি লওক আপুনি। 5 টকা 75 পইচাত পাবলগীয়া কণীটো জয়ন্ত মল্ল বৰুৱাই 3 টকা খাই দিয়াৰ কাৰণে আমি 8.5 টকাৰ পৰা 10 টকাৰ ভিতৰত পাওঁ। গতিকে জয়ন্ত মল্ল বৰুৱাই আমাৰ প্ৰত্যেকটো আপোনালোকৰ ঘৰলৈ যোৱা প্ৰত্যেকটো আপোনাৰ কি কয় মুৰ্গী কণী, ব্ৰইলাৰ মুৰ্গীৰ কণীৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ পকেটলৈ যায় 3 টকা। সেই 3 টকাটো তেওঁৰ পকেটৰ পৰা কাৰ কাৰ ওচৰত বিক্ৰী, কাৰ কাৰ ওচৰত কিমান ভাগ যায় সেইবিলাক এতিয়া মই কৈ থাকিব নালাগে। কিন্তু ভাগটো যায়, অকণমান ওপৰলৈ দাঙি দিয়ক, ভাগটো যায়, মেইন ভাগটো যায় সেই দিছপুৰলৈ। কিন্তু এওঁ দেখিছে নাই চেহেৰা ভাল হৈ হৈ গৈ আছে, এওঁ পেটলা হৈ গৈ আছে, মুখ দেখিছে নাই কেনেকুৱা ডাঙৰ হৈ গৈ আছে। আপোনালোকে এই ঠেলাখনৰ নাম্বাৰটো চাই ল'লে গম পাব। আপোনালোকে ঠেলাখনৰ নাম্বাৰটো চাই ল'বচোন, ঠেলাখনত এটা নম্বৰ আছে, সেই নাম্বাৰটোৱে সেই মালিকজনে তাৰমানে মেইন কালেক্টৰ। ঠেলাখনৰ মালিকজনে মেইন কালেক্টৰ। গতিকে মই আপোনালোকক সঁচাকৈ ক'বলৈ আহিছোঁ, সেই অসমবাসী ৰাইজ, জয়ন্ত মল্ল বৰুৱাক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, হাগ্ৰামা মহিলাৰীক যদি আমি ধৰিব নোৱাৰোঁ, আৰু যদি দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাক যদি আমি ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এটা এটা কণীত আমাৰ কিনি লওঁতে 3 টকা এক্সট্ৰাকৈ আমি অকল জয়ন্ত মল্ল বৰুৱা গুণ্ডা টেক্স হিচাপে দিব লাগে। প্ৰত্যেকটো ব্ৰইলাৰ মুৰ্গী আপোনালোকে নিজে দিল্লীৰ দামটো মই কৈ দিলে আপোনালোকে বেছি কোৱা বুলি ক'বতো। আজিৰ দিনটোত দিল্লীৰ বজাৰৰ দাম চাওক। দিল্লীততো ব্ৰইলাৰ মুৰ্গী প্ৰডাকশ্যন নহয়, দিল্লীৰ বজাৰত আপোনালোকে দাম চাওক আৰু অসমৰ বজাৰত দাম সোধক। মাছত দিল্লীৰ বজাৰত দাম সোধক আৰু এই একেটা মাছ আপোনালোকে অসমৰ বজাৰত দাম সোধক। অসমৰ খেতিয়কে বেটেলনাট কৰে, তামোল কৰে, তাৰ ওপৰত অসমৰ পৰা যোৱা তামোলটোত এতিয়া 32 টকা গুণ্ডা টেক্স কোনে লয়? আমাৰ জয়ন্ত মল্ল বৰুৱাই। আৰু বাহিৰৰ পৰা অহা যিটো বেটেলনাট চুপাৰী সেইটোক লৈ 60 টকাকৈ বাৰ্মাৰ পৰা। আৰু আপোনালোকে যে কালি যে বিধানসভাত যে পৰহি পাতি আছিলে যে অসমত বিৰাট ড্ৰাগছ হৈছে, চব ড্ৰাগছবিলাক বাৰ্মা আৰু ম্যানমাৰৰ পৰা এই চুপাৰী গাড়ীবিলাকত আহে। এই চুপাৰী গাড়ীবিলাক, কাৰণ ইণ্টাৰনেশ্যনেল যেতিয়া আহে, চুপাৰী যিহেতু আমাৰ বাৰ্মাৰ লগত বা ইণ্ডোনেছিয়াৰ লগত কোনো চুক্তি নাই, ইণ্টাৰনেশ্যনেল যিখন গেটত পাৰ্ক হৈ আহে তাত কেতিয়াও চেক কৰিব নোৱাৰে। চেক কৰিব নোৱাৰাৰ কাৰণে চব বস্তু কি কৰিছে, চুপাৰী মাজত ভৰাই দি দিয়ে, কাৰণ সেইটো চেক কৰিব নোৱাৰে। আৰু সেইকাৰণে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে যে কোনো পধ্যে বাৰ্মা আৰু ম্যানমাৰৰ পৰা অসমত চুপাৰী সোমাব নোৱাৰিব। এইটো স্পেচিয়েল দায়িত্ব হিমন্ত বিশ্ব শৰ্মাক দি থৈছে। কিন্তু পইচা ইমান পায়, এখন ট্ৰাকত 24 লাখ। 100খন ট্ৰাক আহিলে কিমান টকা হ'ব? 24 কোটি। এদিনত 24 কোটি টকা পায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই লোকটো সামৰিব পৰা নাই, আৰু তাৰ দায়িত্ব এতিয়া হৰেণ মহন্তৰ জৰিয়তে জয়ন্ত মল্ল। একো কেনেকৈ হ'ব কেনেকৈ? হৰেণ মহন্তক 6জন নে 8জন হেৰি দি থৈছে, 6জন নে 8জন PSO দি থৈছে। আপোনালোকে হৰেণ মহন্তৰ ঘৰলৈ দেওবাৰৰ দিনটোত যাবচোন,
দেওবাৰ দিনটোত কোনে কোনে পইচা দিবলৈ যায় লাইন পতা লিষ্ট এখন চাই আহিব আপোনালোকে মই প্ৰত্যেকখন গেটত আগতে ডাইৰেক্টলি পইচাটো লৈছিলে সেইবিলাকৰ মোৰ ভিডিঅ' আছে আজিকালি আকৌ হেৰিয়াত ল'বলৈ ধৰিছে কি কয় এইটো গুগল কি এইবিলাক পে যে কি কয় গুগল পে স্কেনাৰত ল'বলৈ ধৰিছে আজিকালি স্কেনাৰত ল'বলৈ ধৰিছে গতিকে সেইবিলাকৰ স্কেনাৰৰ মই হেৰিও পাই থৈছোঁ গতিকে আপোনালোকক এটাকে আপোনালোকক দেখুৱালোঁ প্ৰত্যেকজন অসমীয়া মানুহে বুজি লোৱা দৰকাৰ যে অসমত সকলো বস্তুৰ দাম বেছি দাইলৰ দাম বেছি অসমত চাউলৰ দাম বেছি অসমত আলুৰ দাম বেছি অসমত পিঁয়াজৰ দাম বেছি অসমত নহৰুৰ দাম বেছি অসমত মাছৰ দাম বেছি অসমত ব্ৰইলাৰ মুৰ্গীৰ দাম বেছি অসমত কি কয় বাহিৰৰ পৰা অহা কণীৰ দাম বেছি কেলৈ দাম বেছি কাৰণ প্ৰত্যেকটো বস্তুৰ ওপৰত জয়ন্ত মল্ল বৰুৱা নামৰ খলনায়কজনে প্ৰত্যেকটো বস্তু মই ক'লোৱে নহয় এটা কণীত 3 টকাকে জয়ন্ত মল্ল বৰুৱাই গুণ্ডা টেক্স লয় আপোনাকে যোৱাকালি পীযুষ হাজৰিকাই ব্লেকমেইলাৰ বুলি উল্লেখ কৰিছে মানে সেইবিলাক কথা এতিয়া পাতি এনে বিষয়টো আপোনালোকে ডাইভাৰ্ট নকৰিব আচল কথাটো হ'ল আগতে পীযুষে চলাইছিলে এইটো এতিয়া জয়ন্তই চলায় আপোনালোকেও জানে আমিও জানো হয়নে আপোনালোক চবেই জানে কিন্তু আপোনালোকে নিউজটো নকৰে মই জানিবা কৈ দিওঁ গতিকে মোৰ ওপৰত ভৰটো দিয়ে আপোনালোকে নিউজটো কৰকচোন আপোনালোকৰ এডভাৰটাইজ ডাইৰেক্ট কৰিলে বাৰু নিউজটো কাটি দিব এডভাৰটাইজটো কাটি দিব মোৰ ওপৰত ভৰসা কৰি মই এজন বিধায়কে কৈছোঁ না এটা ৰাজনৈতিক দলৰ সভাপতিয়ে কৈছোঁ না নিউজটো আপোনালোকে কৰকচোন যে এটা কণীৰ ওপৰত জয়ন্ত মল্ল বৰুৱাই 3 টকাকে খাই গুণ্ডা টেক্স সেইকাৰণে 5 টকা 75 পইচাত পাবলগীয়া এটা কণীত জয়ন্ত মল্ল বৰুৱাই অসুৰৰ নিচিনাকৈ 3 টকা খাই দিয়াৰ কাৰণে 8.5 টকাৰ পৰা 10 টকা দামত কিনো এইটো আপোনালোকৰ গাত লগা নাই এইটো যদি গাত লগা নাই তেতিয়াহ'লে ভাবি লাভ নাই আৰু বিষয়টো বেলেগলৈ নুলিয়াব ব্ৰইলাৰ মুৰ্গী প্ৰত্যেকজন অসমীয়া মধ্যবিত্ত মানুহৰ কাৰণে অপৰিহাৰ্য বস্তু কিমান দামত কিনে আপোনালোকে নিজে কওকচোন 1 কেজি ব্ৰইলাৰ মুৰ্গীৰ দাম কিমান এতিয়া 220 টকা 200 টকা মিনিমাম 220 টকা 240 টকা এইটো সাইজৰ ওপৰত ভিত্তি কৰি 200 টকা 220 টকা 240 টকা সেই একেটা বস্তু দিল্লীত পায় 140 টকা দিল্লীত পায় 140 টকা কেলে আমাৰ ইয়াত গেট পাতি বহি আছে খুকা পাতি বহি আছে জয়ন্ত মল্ল আৰু হাগ্ৰামা মহিলাই বক্সিহাৰ গেট আৰু শ্ৰীৰামপুৰ গেট খুকা পাতি বহি থাকিলে তাৰপৰা যদি প্ৰত্যেকটো মুৰ্গীৰ 1 কেজিৰ পৰা পইচা লয় কেনেকৈ চলিব কওক আপোনাৰ ল'ৰাটোক যে আৰু আপোনাৰ মা যে অসুখীয়া হ'লে আপেল অকণ খুৱায় সেই আপেলটোৰ প্ৰত্যেক কেজিৰ ওপৰত জয়ন্ত মল্ল বৰুৱাই পইচা লয় আপুনি যে চলি আছে আমি দুখীয়া মানুহ এই যে চালানী মাছ খাওঁ প্ৰত্যেক কেজি চালানী মাছৰ ওপৰত জয়ন্ত মল্ল বৰুৱাই এনেই শকত হৈ যোৱা নাই মুখখন ফুলি যোৱা নাই এনেই জয়ন্ত মল্ল বৰুৱাই প্ৰত্যেক কেজি আমাৰ চালানী মাছৰ ওপৰত গুণ্ডা টেক্স লয় মই দেখুৱাই দিছোঁ একদম ছবি আঁকি আপোনালোকক দেখুৱাই দিছোঁ আন পৃথিৱীৰ কোনে এইটো ৰিক্স ল'ব মই ৰিক্স লৈছোঁ আপোনালোকে নিজে দেখিছে যে এয়া কালেক্টৰ জয়ন্ত মল্ল বৰুৱা এয়া হাগ্ৰামা মহিলাৰ কালেক্টৰ এয়া মাছৰ পৰা পইচা তুলি আছে এয়া গাহৰিৰ পৰা পইচা তুলি আছে এয়া ব্ৰইলাৰ মুৰ্গীৰ পৰা পইচা তুলি আছে এয়া কণীৰ পৰা পইচা তুলি আছে এইটো কণী এইটো ব্ৰইলাৰ মুৰ্গী আৰু যাওঁতে চুপাৰীৰ পৰা পইচা তুলি আছে কয়লাৰ পৰা পইচা তুলি আছে গৰুৰ পৰা ইমান যে গৰু কি মাতৃ এওঁলোকৰ গো মাতাৰ পৰা জয়ন্ত মল্লই কিমান পইচা লয় আপোনালোকে বুজি লওক অসমৰ মাজেদি গোবিন্দ চৰকাৰে ইমান জয়ন্ত মল্ল বৰুৱাই বোলে কাঠ আমুক কৰিব ভুচুক কৰিব এবাৰ জয়ন্ত মল্লৰ মুখত আপোনালোকে গোবিন্দ চৰকাৰৰ নামটো শুনিলে নেকি অসমৰ এটা মিডিয়া চেনেল টিভি পৰ্টেল বাতৰি কাগজ ক'ৰবাত আজিলৈকে আপোনালোকে গোবিন্দ চৰকাৰৰ নামটো শুনিছে নেকি অথচ চব মানুহে জানে যে অসমত কাঠৰ চিণ্ডিকেট চলাই গোবিন্দ চৰকাৰে আৰু তাৰ পইচাটোৰ ভাগ পায় এখেতৰ জৰিয়তে সেই দিছপুৰত চবৰ পৰা মেঘালয়ৰ পৰা কাঠ আহে চুৰ কৰা কাঠ
অৰুণাচলৰ পৰা আহে, ম্যানমাৰৰ পৰা আহে, ইণ্ডোনেছিয়াৰ পৰা আহে, বাৰ্মাৰ পৰা আহে, চবৰ পৰা, নাগালেণ্ডৰ পৰা আহে, চবৰ পৰা। ৰেটটো তালিকাখন যদি লাগে মই গাই দিব পাৰিম, ক'ত কিমান পইচা দিব লাগে। হা, গোবিন্দ চৰকাৰ মেইন, হা, এইফালে হৰেণ মহন্ত মেইন, হা, এইফালে আচল দুজন হ'ল এই দুজন মেইন কালেক্টৰ আৰু সৌজন মালিক দিছপুৰত বহি আছে, আমাৰ এই দিছপুৰত। হা, এটা কণীৰ দাম য'ত 5 টকা 75 পইচাত পাব লাগে, সেই কণী জয়ন্ত মল্লই 3 টকা লৈ 10 টকা, 8.5 টকাৰ পৰা 10 টকাত অসমীয়া মানুহক খুৱাইছে। আপেল খুৱাইছে, মধুৰিআম খুৱাইছে, পাণ খুৱাইছে, চুপাৰী খুৱাইছে। অসমত উৎপাদন হোৱা চুপাৰীৰ পৰা এনেকুৱা ধৰণে জয়ন্ত মল্লই টেক্স লৈ অসমৰ মানুহক লুটি পেলাইছে। তাৰ পাছতো কোৱাৰো মাত নাই, আৰু যেতিয়া মই মাতটো দিওঁ উল্টে মুখে বেয়াকে কয় মানুহে। যোৰাবাট ফ্লাইঅভাৰৰ তলত চিভিল মানুহে, চিণ্ডিকেটৰ মানুহে তেওঁলোকে গাড়ী কাগজ পাতি পৰীক্ষা কৰে আৰু আৰক্ষী বহি থাকে বুলি অভিযোগ। দুটা ঠাইত আপোনালোকক এইটো যদি চাবলৈ হয়, দুটা ঠাই আপোনালোকে আজিয়ে যাওকচোন। শ্ৰীৰামপুৰ গেট আৰু বক্সিখাৰ গেট আৰু গোৱালপাৰাৰ মাজেদি অহা ৰাস্তাটোত 26খন গেট আছে। মোৰ লগত ভিডিঅ' ৰেকৰ্ডিঙৰ পৰা আৰম্ভ কৰি চব আছে। আৰু এইফালে মেঘালয়ৰ পৰা আৰু আপাৰ আছামৰ পৰা অহা গাড়ী এই যোৰাবাটৰ অভাৰব্ৰিজখনৰ ছাইডত যাওকচোন, কেনেকৈ আৰামত বহি আছে আৰু তাত পইচা নিদিয়াকৈ কোন ট্ৰাক আহিব পাৰে চাওক এবাৰ, কোন ট্ৰাক আহিব পাৰে চাওক। আগতে সেইটো পুলিচে কালেক্ট কৰি দিছিলে, আজিকালি পুলিচকো খেদা মাৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া পুলিচে অকল ট্ৰাক কেইখন আহিছে সেইটো হিচাপ কৰি খালি জনাই দিব লাগে যে আজি ইমানখন ট্ৰাক আহিছে, মালটো পুলিচে নাপায় এতিয়া। আজিকালি পুলিচ এতিয়া চকীদাৰ অকল, পুলিচে পইচা নাপায় এতিয়া। অকণমান আৰু কি কয়, এই বিজনেছ কৰা মানুহকেইটা এনেই অকণমান দলি মাৰি থৈ যায় আৰু, সেইটো বেলেগ দেই। আৰু এইদৰে দেখা পোৱা গৈছে যে অখিল গগৈৰ এক ব্যতিক্ৰমী প্ৰতিবাদ আৰু বিস্ফোৰক অভিযোগ ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰীৰ বিৰুদ্ধে, পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও এনেদৰে দেখা পোৱা গৈছে যে অখিল গগৈয়ে পোনপটীয়া তেওঁ অভিযোগ উত্থাপন কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে জয়ন্ত মল্ল বৰুৱাই আৰু হাগ্ৰামা মহিলাৰীয়ে এই চিণ্ডিকেটৰ আগভাগ লৈছে, তেওঁলোকে চিণ্ডিকেট চলাই আছে। অখিল গগৈৰ অভিযোগ যে প্ৰতিবিধ খাদ্য সামগ্ৰীত চিণ্ডিকেট চলি আছে বুলি অভিযোগ উত্থাপন কৰিছে। প্ৰতীকাত্মক ৰূপত অখিল গগৈয়ে দেখুৱাইছে, এখন ঠেলালৈ তেওঁ ওলাই আহিছে, তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছে। অখিল গগৈয়ে কৈছে যে মাছ তেওঁ ওলোমাই লৈছে ঠেলাৰ সন্মুখত, তেওঁ ব্ৰইলাৰ মুৰ্গী ওলোমাই লৈছে, কণীও ওলোমাই লৈছে আৰু চুপাৰী ওলোমাই লৈছে। গতিকে এনেদৰে দেখা পোৱা গৈছে যে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এক বিশেষ নম্বৰ, ঠেলাৰ এক বিশেষ নম্বৰ AP01EW0013 এক ইংগিত প্ৰদান কৰিছে অখিল গগৈয়ে। সেই নম্বৰটোৰ জৰিয়তেহে চিণ্ডিকেট চলি থাকে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। অসম বিধানসভাৰ মজিয়াত আজি ৪ৰ্থ দিন আৰু বিধানসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত অখিল গগৈ এইদৰে তেওঁ চৰকাৰী বিধায়ক আৱাসৰ পৰা তেওঁ এই প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভালৈ তেওঁ ৰাওনা হৈছে। আৰু আমি আপোনালোকক দেখুৱাই আছো, এই সমগ্ৰ দৃশ্য আমি দেখুৱাই আছো। চিণ্ডিকেটক লৈ ৰাজ্যত চলি থকা দুৰ্নীতিক লৈ অখিল গগৈয়ে যি ধৰণে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰি আছে, সেয়া আচলতে এক নজিৰবিহীন। কোনো এটা ৰাজনৈতিক দলৰ সভাপতি বা বিধায়কে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা আমি পূৰ্বে দেখিবলৈ পোৱা নাই। কিন্তু দেখা পোৱা গৈছে যে অখিল গগৈয়ে তেওঁ পোনপটীয়াকৈ ডাইৰেক্টলি তেওঁ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে। তেওঁ লগতে কেইবাজনো চিণ্ডিকেট চলাই থকা মানুহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। হৰেণ মহন্ত নামৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰিছে অখিল গগৈয়ে। লগতে অখিল গগৈয়ে তেওঁ কৈছে গোবিন্দ চৰকাৰ নামৰ এজন মানুহৰ কথা উল্লেখ কৰিছে। সেই গোবিন্দ চৰকাৰ নামৰ এই লোকজনে কাঠ চিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আৰু হৰেণ মহন্ত নামৰ সেই ব্যক্তিজনে চুপাৰী ইত্যাদি চিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। এক ব্যতিক্ৰমী প্ৰতিবাদ দেখা পোৱা গৈছে। আৰু ৰাজ্যবাসীয়ে যি মূল্য বৃদ্ধিত
সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে সেই মূল্যবৃদ্ধিৰ মূল কাৰণ সিন্ডিকেট বুলি অভিহিত কৰিছে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এটা কণীৰ দাম যিটো কণীৰ দাম 5 টকা সেই কণী 8 টকা বা 10 টকাত ক্ৰয় কৰিব লগা হৈছে বুলি অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ খুধুৱা এই সিন্ডিকেট ৰাজৰ অৱসান কেতিয়া তাকে এতিয়া সেই বিষয়টো এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰণ দেখা পোৱা গৈছে যে যি সময়ত ৰাজ্যবাসী মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰিছে তেনে সময়ত এই সিন্ডিকেটৰ যি মাধমাৰ সেই সিন্ডিকেটৰ মাধমাৰ যেনেধৰণে মাধমাৰ খুদাইছে ৰাজ্যবাসীৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থাৰ দৰে হৈছে এয়া আমি আপোনালোকক দেখুৱাইছোঁ অসম বিধানসভাৰ পৰা লাইভ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ অখিল গগৈৰ প্ৰতিবাদৰ সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আমি এখন ঠেলাত চুপাৰী মাছ ব্ৰইলাৰ মুৰ্গী কণী ওলোমাই লৈ অখিল গগৈয়ে এই প্ৰতিবাদ সাব্যস্ত কৰি আছে এক ব্যতিক্ৰমী প্ৰতিবাদ বুলি ক'ব লাগিব যি প্ৰতিবাদ হয়তো বহুতো ৰাজনৈতিক দলৰ তেওঁলোকে সহ্য কৰিব নোৱাৰে অখিল গগৈয়ে যেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে যিধৰণে ৰাইজৰ হকে যিধৰণে মাতি আছে সেয়া নজিৰবিহীন বুলি ক'ব লাগিব ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে সমগ্ৰ মূল্যবৃদ্ধিত বা সিন্ডিকেট ৰাজৰ ক্ষেত্ৰত ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এয়া অখিল গগৈৰ এক ব্যতিক্ৰমী প্ৰতিবাদ আমি দেখা পাইছোঁ অসম বিধানসভাৰ মজিয়াত সেই প্ৰতিবাদ দেখা পাইছোঁ হাতে প্লেকাৰ্ড লৈ তেওঁ সেই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁ ৰাজ্যত সিন্ডিকেট ৰাজ কেনেধৰণে চলি আছে সেই বিষয়ে তেওঁ প্ৰদৰ্শন কৰিছে আৰু অখিল গগৈৰ সেই এক ব্যতিক্ৰমী প্ৰতিবাদ দেখা পোৱা গৈছে এয়া দেখা পাইছে আপোনালোকে চুপাৰী এক ট্ৰাক চুপাৰীত 26 লাখ টকা সিন্ডিকেটৰ কৰ আদায় দিব লাগে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে মাছৰ ক্ষেত্ৰতো একে ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰতো একে কণীৰ ক্ষেত্ৰতো একে আৰু এনেদৰে প্ৰতিটো ক্ষেত্ৰত ৰাজ্যত সিন্ডিকেট ৰাজ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে কৈছে ৰাজ্যত চলি থকা ড্ৰাগছৰ যি বেপাৰ সেই বেপাৰৰ মূল কাৰণ হ'ল চুপাৰী সিন্ডিকেট কাৰণ ম্যানমাৰৰ পৰা যেনেধৰণে এই বাৰ্মিজ চুপাৰী সোমাই আহে সেই ট্ৰাকসমূহতে ড্ৰাগছ সোমাই আহে বুলি অখিল গগৈয়ে এক গুৰুতৰ অভিযোগ আৰু এক তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আমি আপোনালোকক দেখুৱাই আছোঁ অসম বিধানসভাৰ পৰা এই দৃশ্য অখিল গগৈয়ে সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনাই কৈছে যে এই বাতৰি প্ৰকাশ কৰাৰ সাহ দেখুৱাবৰ কাৰণে তেওঁ আহ্বান জনাইছে সংবাদ মাধ্যমত কাৰণ ৰাজ্যত এতিয়া অবাধে সিন্ডিকেট ৰাজ চলিছে শ্ৰীৰামপুৰ গেটত সিন্ডিকেট ৰাজ চলিছে যোৰাবাটত সিন্ডিকেট ৰাজ চলিছে গোৱালপাৰাৰ সেই ৰোডটোত 26খনকৈ গেট আছে বুলি অখিল গগৈয়ে ক'ব খোজে আৰু এনেদৰে প্ৰতিখন গেটত আদায় দিয়া সিন্ডিকেটৰ টকাৰ বাবেই মূল্যবৃদ্ধিত জুৰুলা হৈছে ৰাজ্যবাসী আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ অসম বিধানসভাৰ পৰা সেই দৃশ্য দেখুৱাইছোঁ তাৎপৰ্যপূৰ্ণ অভিযোগ অখিল গগৈৰ পূৰ্বে এই সিন্ডিকেটৰ দায়িত্ব আছিল মন্ত্ৰী পীযুষ হাজৰিকা বৰ্তমান সেই সিন্ডিকেটৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আৰু ইয়াকে লৈ দুই মন্ত্ৰীৰ মাজত শীতল যুদ্ধ চলি থকা বুলিও সেই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে এক তাৎপৰ্যপূৰ্ণ অভিযোগ অখিল গগৈয়ে কৈছে পূৰ্বে চলি থকা সেই সিন্ডিকেটৰ বহু ভিডিঅ' তেওঁৰ হাতত আছে অখিল গগৈয়ে কৈছে সেই তথ্য প্ৰমাণ ইতিমধ্যে মজুত আছে পূৰ্বে টকা কেছ হাতত লোৱা হৈছিল এতিয়া সেই টকাসমূহ অনলাইনৰ জৰিয়তে সেই টকাসমূহ আদায় লোৱা হয় বুলি কৈছে অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে যোৰাবাট ফ্লাইঅভাৰৰ কাষত সেই সিন্ডিকেট যি চলি থাকে তাতে পূৰ্বে আৰক্ষীৰ হাতত সেই দায়িত্ব আছিল যদিও সেই আৰক্ষীৰ হাতৰ পৰা সেয়া লৈ যোৱা হ'ল আৰু সিন্ডিকেটৰ কিছু প্ৰাইভেট মানুহক সেই সিন্ডিকেটৰ দায়িত্ব দিয়া হৈছে বুলি অখিল গগৈয়ে কৈছে আৰু সেই লোকসকলে তেওঁলোকেহে সেই সিন্ডিকেটৰ দায়িত্ব তেওঁলোকে পালন কৰি আছে বুলি অখিল গগৈয়ে ক'ব খোজে অখিল গগৈয়ে কৈছে যে হৰেণ মহন্ত নামৰ এজন ব্যক্তিৰ নেতৃত্বত সেই সিন্ডিকেট চলি আছে চুপাৰী সিন্ডিকেট চলি আছে হৰেণ মহন্ত নামৰ এজন ব্যক্তিৰ নেতৃত্বত গোবিন্দ চৰকাৰ নামৰ আৰু এজন লোকৰ নেতৃত্বত চলি আছে কাঠৰ সিন্ডিকেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিয় গোবিন্দ চৰকাৰৰ বিৰুদ্ধে এটা শব্দ এটা কোৱা নাই কিয় গোবিন্দ চৰকাৰৰ বিৰুদ্ধে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই একো মন্তব্য কৰা নাই সেই প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে গোবিন্দ চৰকাৰ নামৰ এই লোকজন এই সিন্ডিকেটৰ
লগত জড়িত থকা লোকজনৰ কথা ৰাজ্যবাসীৰ প্ৰায় সেই লোকজনৰ নাম জানে, কিন্তু যিহেতু বন বিভাগক তেওঁ পৰিষ্কাৰ কৰিব খোজে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, কিন্তু তেওঁ নাম উল্লেখ কৰিব নোৱাৰে, নাম উল্লেখ কৰিব নোখোজে। গোবিন্দ চৰকাৰ নামৰ সেই লোকজনৰ নাম উল্লেখ কৰিব নোৱাৰে। গতিকে হৰেণ মহন্ত আৰু গোবিন্দ চৰকাৰৰ নাম উল্লেখ কৰিব নোখোজাৰ আঁৰৰ কাৰণ লৈ পেলাই প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। আমি আপোনালোকক দেখুৱাই আছোঁ অসম বিধানসভাৰ পৰা সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। দেখা পোৱা গৈছে এক ব্যতিক্ৰমী প্ৰতিবাদ আমি আপোনালোকক দেখুৱাই আছোঁ অসম বিধানসভাৰ পৰা। ৰাজ্যবাসীৰ মূৰত মাধমাৰ খুদাই এইদৰে ৰাজ্যত অব্যাহত আছে বৃহৎ চিণ্ডিকেটৰ ক'লা এক অধ্যায়, সেয়া ইতিমধ্যে চলি থকা বুলি ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তেওঁ অভিযোগ উত্থাপন কৰিছে। অখিল গগৈয়ে পোনপটীয়াভাৱে তেওঁ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। অখিল গগৈয়ে পোনপটীয়াভাৱে আৰু স্পষ্টভাৱে তেওঁ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু BTC চিফ হাগ্ৰামা মহিলাৰ বিৰুদ্ধে। তেওঁ অভিযোগ উত্থাপন কৰি কৈছে যে এইসকল লোকৰ নেতৃত্বতে ৰাজ্যবাসীয়ে এতিয়া অধিক মূল্য ভৰিব লগা হৈছে। প্ৰতিবিধ খাদ্য সামগ্ৰীত ফল মূলৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে অধিক মূল্য ভৰিব লগা হৈছে ৰাজ্যবাসীয়ে, আৰু যাৰ ফল ভোগ কৰিছে এতিয়া ৰাজ্যবাসীয়ে। প্ৰতিবিধ সামগ্ৰীত ব্যাপক হাৰত চিণ্ডিকেট ৰাজ চলি থকাৰ এক গুৰুতৰ আৰু তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈক সংগ দিছে তেওঁৰ সতীৰ্থ বিধায়ক ঢিঙৰ বিধায়ক মেহবুব মুখতাৰে সংগ দিছে, আৰু এনেদৰে দেখা পোৱা গৈছে যে এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী, এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী। এগৰাকী বিৰোধী দলৰ সভাপতি হিচাপে আৰু এজন বিধায়ক হিচাপে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এইদৰে ব্যতিক্ৰমী পদক্ষেপ হাতত ল'ব লগা হৈছে অখিল গগৈয়ে। অৱশ্যে ৰাজ্যত কেতিয়া এই চিণ্ডিকেট ৰাজৰ অৱসান ঘটনে নাই সেয়া কিন্তু সময়তে লক্ষণীয় হ'ব। আপোনালোকে চাই আছিলে দি ক্ৰছ কাৰেণ্ট। পৰৱৰ্তী সময়ত আমি আপোনালোকক আৰু অধিক তথ্য দিবৰ কাৰণে চেষ্টা কৰিম।